দি আহোঁতে পাণ গছৰ তলত এখন সাপ দেখা পাইছিলোঁ। কি বা সাপ হ'ল বিচাৰি আছোঁ, পোৱাই নাই ৰ। ভয় লাগে নহয়। কেতিয়াবা পাণ পাৰিব আহোঁতে খচ পৰিলে ভৰিত কামুৰি দিলে হৈছে আৰু। সেইকাৰণে সাপত বিচাৰিছোঁ, পোৱা নাই। যদি পাওঁ ধৰি সিহঁতে বেলেগ জেগাত এৰি দিলোঁ হয়। ডাঙৰেই আছিল সাপৰ, কহে বা গ'ল। মই সাপ তাত দেখা যেন পালোঁ। এতিয়াই দেখিলোঁ, বেছি টাইম হোৱাই নাই দেখা। আগত চাই আৰু এবাৰ, আগত দেখি যাব পাৰোঁ। নাই, আগত দিশেও যোৱা নাই। ঘূৰি আছোঁ ৰ'বা, ধৰিম তাক যেনেকৈ কি নহওক, ধৰিমেই আজি। 3 দিন হ'ল দেখা পোৱা। আজি এৰি দিয়া নহ'ব, যেনেকৈ কি নহওক ধৰিমেই। ফাইনেলি সাপত ধৰা পৰিল। বহুত কষ্ট কৰিলোঁ দে ভাই, দেখা পালোঁ এতিয়া ধৰিলোঁ। বস্তাত ভৰাম ৰ ধৰি, বস্তাত ভৰাই ল'লোঁ। এতিয়া বাহিৰত এৰি দি থৈ আহিম। বাহিৰত লৈ আহিছোঁ ৰ, এৰি দিবা। কি সাপ হয়, ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবাচোন। আমি সাপক পূজা কৰোঁ না, গতিকে সাপৰ আমি নামাৰোঁ। এতিয়া পাই গ'লোঁ, ভাল লাগিল, মনটো অলপ ভাল লাগিল। এতিয়া এৰি দিওঁ বাহিৰত। ইখৰ সাপে ইমান ভয় লগা সাপ নহয়, তথাপিও কমেণ্ট কৰি জনাবাচোন কি সাপ হয় ইখৰ। ডাঙৰে আছিল কিন্তু সাপৰ। এতিয়া সাপখন নিজৰ জেগাত যাব দিলোঁ আৰু, যা যা যা।